আপুনি সময়মতে মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? তেন্তে সাৱধান হওক। মোবাইল ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে এক ভয়ংকৰ খবৰ। মোবাইল লৈ আপোনালৈ মাতিব পাৰে ভয়ংকৰ বিপদ। আপুনিও এই পদ্ধতিত মোবাইল ব্যৱহাৰ কৰে নেকি? কেনেকৈ বাচিব এই ভয়ংকৰ বিপদৰ পৰা? এইদৰে মোবাইল ব্যৱহাৰ কৰিলে কি কি বেমাৰ হয়? অবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। সময়ত মোবাইল ফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। মোবাইল ব্যৱহাৰৰ প্ৰতি আসক্ত হৈ পৰাৰ বহু অসুবিধা আছে। আনহাতে আমাৰ দৈনন্দিন জীৱনত মোবাইলৰ ফোন ব্যৱহাৰৰ গুৰুত্বও আছে। বহু দিশত ই আমাৰ জীৱনটো সহজ কৰি তোলে আৰু কিছুমান কাম কম সময়ৰ ভিতৰতে কৰিব পাৰি। কিন্তু আমি জনামতে প্ৰতিটো বস্তুৰ ইতিবাচক দিশ থকাৰ লগতে নেতিবাচকো থাকে। এক গৱেষণাৰ পৰা দেখা গৈছে যে সাধাৰণতে এজন ব্যক্তিয়ে দিনটোত 58 বাৰ নিজৰ মোবাইল ফোনটো তুলি লয়। গড়ে এজন ব্যক্তিৰ পৰ্দাৰ সময় দিনটোত 7 ঘণ্টা। বহুতে জানিব যে মোবাইলৰ অত্যাধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু শৰীৰৰ বাবে ই কিমান বিপদজনক হ'ব পাৰে সেয়া অতি কম সংখ্যক লোকেহে জানিব। ইয়াৰ ফলত কেৱল মানসিকভাৱে নহয় শাৰীৰিকভাৱেও স্বাস্থ্যৰ যথেষ্ট ক্ষতি হয়।